1000 টকা দি গ্যাস কিনিব লাগে এতিয়া মই চাই আছো যে অসমত গ্যাসৰ দামটো 1000 পৰা ডাইৰেক্ট 700 টকা কৰি দিব পাৰি নেকি। हाय फ्रेंड्स, आज असम के सीएम डॉक्टर हेमंत बिस्वा शर्मा ने एक जनसभा को संबोधित करते हुए काफ़ी सारे नए अनाउंसमेंट किए हैं। उन्होंने कहा कि असम में वो गैस सिलेंडर के प्राइस को 1000 से सीधा 700 में लाने का तैयारी कर रहे हैं। उनके बाकी इम्पोर्टेंट अनाउंसमेंट में से थे महिलाओं का जो 10,000 मिलना है उसका डेट का अनाउंसमेंट, डिग्री पास किए हुए अनएम्प्लॉयड जो यूथ है उनके लिए 2500 रुपये पर महीना और साथ ही अनएम्प्लॉयड यूथ के लिए 2 लाख रुपये, इलेक्ट्रिसिटी बिल में 1 रुपये का डिडक्शन अप्रैल महीने में और साथ ही नवंबर में भी और 1 रुपये का डिडक्शन हो सकता है। अरुणोदय स्कीम का बेनिफिट हर घर तक पहुंचे, इसके लिए भी उन्होंने इनिशिएटिव लेने का बात कहा। आइए अब सुनते हैं पूरा डिटेल में उन्होंने आज क्या क्या बड़े अनाउंसमेंट किए। जुआ जेतिया 2019 आमी अरुणोदय आरम्भ करिसिलो 830 टका आसिले आमार डिगबय समष्टित 16000 परियालक आमी दिसिलो। साउते साउते डिगबय, तिनिसुकिया, मार्घेरिटा, खदिया, दुमदुमा, माकुम एतिया आमार 22000 কৈ পৰিয়ালে অৰুণোদয় পাই আছে। ফৰ্ম ফিলআপ হৈছে জুন মাহত যিমানে ফৰ্ম ফিলআপ কৰিছে আমি এই প্ৰতিটো সমষ্টিতে 40000 কৈ পৰিয়ালক আমি অৰুণোদয় আঁচনি দিবৰ বাবে গৈ আছো। মোক আমাৰ এমএলএ সকলে কৈছে যে নহয় 40000 দিয়াৰ পিছতো আৰু কিছুমান মহিলা আছে যোনে অৰুণোদয় ফৰ্ম পোৱা নাই, অৰুণোদয় পোৱা নাই। মই আমাৰ এমএলএ সকলক কৈছো যে এইবাৰ ইলেকশ্যনত যেতিয়া আমাৰ মেম্বাৰ সকল গাঁৱত যাব, আঞ্চলিক পঞ্চায়তৰ সদস্য গাঁৱত যাব, গাঁৱত যিবিলাক দুখীয়া মানুহে এতিয়া অৰুণোদয় পোৱা নাই, কোনোবা দুখীয়া হ'ব পাৰে, বিধৱা হ'ব পাৰে, কোনোবা নিৰাশ্ৰয়ী হ'ব পাৰে, তেওঁলোকৰ নাম লিখি লৈ আনিব। 40000টো দিছোৱেই ডিগবৈ, মাৰ্ঘেৰিটা, খদিয়া, দুমদুমা, মাকুম সমষ্টিত আমি আৰু 4,000 মানুহ পৰিয়ালক অৰুণোদয় দি দিম, যাতে কোনেও অৰুণোদয় নোপোৱাকৈ নাথাকে, সকলো দুখীয়া পৰিয়ালে যাতে অৰুণোদয় পাব পাৰে। আজি আমি এটাই মোৰ মনত চিন্তা, যাতে দুখীয়া মানুহে কতো কষ্ট পাব নালাগে। কলেজত আমি বিনামূলীয়া নামভৰ্তি দিওঁ, কিন্তু তাতো গাঁওবুঢ়াৰ চাৰ্টিফিকেট লাগে, মৌজাদাৰৰ চাৰ্টিফিকেট লাগে, মানুহৰ কষ্ট হয়। এইবাৰ মই কলেজৰ প্ৰিন্সিপালবিলাকক কৈছোঁ কাৰো ইনকাম চাৰ্টিফিকেট নুখুধিব, ৰেচন কাৰ্ডখন দেখুৱালে সেইটোৱে ইনকাম চাৰ্টিফিকেট হৈ যাব আৰু বেলেগ কৰি আমাক একো ইনকাম চাৰ্টিফিকেট নালাগে, কোনো পঞ্চায়তৰো চহী নালাগে, গাঁওবুঢ়াৰো চহী নালাগে, ৰেচন কাৰ্ডখন দেখুৱাব, বিনামূলীয়া এডমিশ্যন হৈ যাব। যোৱাবাৰ মই আপোনালোকক কৈছিলোঁ যে এইবাৰ লোকসভা ইলেকশ্যনৰ পিছত আমি আপোনালোকৰ ঘৰবিলাক জিঅ' টেগিং কৰিম। কেনেকৈ জিঅ' টেগিং কৰিম? আমি জীৱিকা সখী আত্মসহায়ক গোটেই জিঅ' টেগিং কৰিম আৰু কোনোবাই যদি আমাক জিঅ' টেগিং কৰি নিদিয়ে নিজৰ জিঅ' টেগিং আমি নিজেও কৰিব পাৰিম। যোৱা মাহত আপোনালোকৰ ঘৰবিলাকৰ জিঅ' টেগিং হ'ল নে নাই? ধুনীয়া কৰি হ'ল নে নাই? আগতেতো জিঅ' টেগিঙৰ নামত পইচা দিব লাগিছিল, এইবাৰ দিব লাগিলে নেকি? সঁচা কথা কওক, কৰবাক চাহ একাপ খুৱাইছে বেলেগ কথা, পইচা দিবলগীয়া হৈছে নেকি এইবাৰ? এতিয়া যিসকলৰ জিঅ' টেগিং হোৱা নাই আৰু এটা সুবিধা ওলাব যে নিজৰ জিঅ' টেগিং আপোনালোকে নিজেও কৰি দিব পাৰিব। তাৰো ব্যৱস্থা মই ইলেকশ্যনৰ পিছতে কৰি দিম, যাতে কোনো দুখীয়া মানুহে বাগানৰ হওক, গাঁৱৰ হওক, কোনো দুখীয়া মানুহ যাতে ঘৰৰ পৰা বঞ্চিত হ'ব নালাগে। শ্ৰদ্ধাৰ ৰাইজ, এইবাৰ এপ্ৰিল মাহৰ পৰা ইলেক্ট্ৰিচিটিৰ দাম আমি 1 টকা প্ৰতি ইউনিটত কমাই দিছোঁ। এই মাহত যেতিয়া ইলেক্ট্ৰিচিটিৰ বিল আহিব আগতকৈ আপোনালোকৰ কম আহিব। যদি ভগৱানে মোক শক্তি দিয়ে মই নৱেম্বৰ মাহত আৰু 1 টকা ইলেক্ট্ৰিচিটিৰ দাম কমাই দিম, যাতে আমাৰ দুখীয়া মানুহে কোনো কথাতে কতো চিন্তা কৰিব নালাগে। ধুতি লুঙিতকৈ ভাল নে নাই কওক? ধুতি লুঙিতকৈ ভাল নে নাই কওক?
আজি মেট্ৰিকৰ ফৰ্ম ফিল আপ কৰোঁতে টকা দিব নালাগে, এডমিশ্যন দিওঁতে টকা দিব নালাগে। নিযুত মইনাৰ প্ৰথম বছৰ হৈ গ'ল, এতিয়া ফাৰ্ষ্ট ইয়াৰৰ ছোৱালী ছেকেণ্ড ইয়াৰ পাব, নিযুত মইনা পাই থাকিব। আৰু যিবিলাকে ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন ল'ব তেওঁলোককো আমি নিযুত মইনা দিয়া আৰম্ভ কৰি দিম। এতিয়া কিছুমানে মোক কয় ছোৱালী এটো পালে ল'ৰাইকো দিব লাগে, ল'ৰাবিলাকে একো পোৱা নাই। মাজে মাজে ল'ৰাবিলাকে মোক কৈ থাকে যে মামা আমাকো দিয়ক। এইবাৰ মই ল'ৰাবিলাকৰ কাৰণে দুটা আঁচনি আনিছোঁ। এটা হৈছে ল'ৰা এজনে যেতিয়া BA BSc পাছ কৰিব, চাকৰিটো লগে লগে নাপায়, মাকৰ পৰাও পইচা খুজিব বেয়া পায়, দেউতাকৰ পৰাও পইচা খুজিব বেয়া পায় যে মই BA পাছ কৰিলোঁ। এতিয়াৰ পৰা চৰকাৰে নিয়ম কৰিছে যে BA পাছ কৰা প্ৰত্যেকজন ল'ৰাক আমি 1 বছৰলৈ বেংকৰ একাউণ্টত 2,500 টকাকৈ দি থাকিম। 2,500 টকাকৈ পাই থাকিব 1 বছৰ। আৰু লগত চাকৰিৰ আৰু এডভাৰটাইজ ওলাব। যিসকলে চাকৰি নাপাব তেওঁলোকক ব্যৱসায় বাণিজ্য কৰিবৰ বাবে প্ৰতি বছৰে 2 লাখ ল'ৰা ছোৱালীক আমি 2 লাখ টকাকৈ ডাইৰেক্টলি দিম, বেংকত যাব নালাগে। ডিগবৈ সমষ্টিত 300 ল'ৰাই যোৱাবাৰ পাইছে, অক্টোবৰ নৱেম্বৰত আমি 700 আৰু দিম। মোৰ ইচ্ছা হৈছে ডিগবৈ সমষ্টিৰ কমচে কম 5,000 ল'ৰা ছোৱালীক 2 লাখ টকাকৈ দিয়া, যাতে সকলোৱে ব্যৱসায় বাণিজ্য কৰিব পাৰে। ডিগবৈত যেনেকে, মাৰ্ঘেৰিটাতো তেনেকে, মাৰ্ঘেৰিটাত যেনেকে, মাকুমতো তেনেকে, মাকুমত যেনেকে, আমাৰ শদিয়াতো তেনেকুৱা, শদিয়াত যেনেকুৱা, মাৰ্ঘেৰিটাতো তেনেকুৱা। অৰ্থাৎ হয় চাকৰি পাব, নহ'লে নিজৰ ভৰিৰ ওপৰত নিজে থিয় দি কিবা এটা ব্যৱসায় বাণিজ্য কৰিব। শ্ৰদ্ধাৰ ৰাইজ, মই আপোনালোকক ক'লোঁ যে ৰেচন কাৰ্ড দেখুৱালে এইবাৰ কলেজত এডমিশ্যন পাব। আগত মই কি কৈছিলোঁ যে ৰেচন কাৰ্ড দেখুৱালে বিনা পইচাত চাউল পাব, ৰেচন কাৰ্ড দেখুৱালে মেডিকেলত 5 লাখ টকালৈকে বিনামূলীয়া ট্ৰিটমেণ্ট পাব। তাৰমানে এখন ৰেচন কাৰ্ডত অৰুণোদয় পালোঁ, এখন ৰেচন কাৰ্ডত চাউল পালোঁ, এখন ৰেচন কাৰ্ডত কলেজত এডমিশ্যন পালোঁ, এখন ৰেচন কাৰ্ডত আয়ুষ্মান ভাৰতৰ 5 লাখ টকা পালোঁ। এতিয়া মই আৰু এটা কাম কৰিব খুজিছোঁ, এইবাৰ ৰেচন কাৰ্ডত 1 অক্টোবৰৰ পৰা দালি, নিমখ আৰু চেনিও বজাৰতকৈ কম দামত আপোনালোকক দিয়া আমি আৰম্ভ কৰি দিম। অৰ্থাৎ যদি বজাৰত 1 তাৰিখে 90 টকা দালিৰ দাম হয়, ৰেচন কাৰ্ডত আপোনালোকে 60 টকাত পাব। যদি বজাৰত চেনিৰ দাম 75 টকা হয়, আপোনালোকে 50 টকাত পাব। আৰু বজাৰত যদি নিমখৰ দাম 30 টকা হয়, ইয়াত আপোনালোকে আমাৰ ৰেচন কাৰ্ডৰ দোকানত আপোনালোকে 20 টকা পাব। মোৰ লাহেকৈ আৰু এটা মই চিন্তা কৰি আছোঁ, আমাৰ যাৰ যাৰ ঘৰত গেছ কানেকশ্যন আছে, কাৰ কাৰ গেছ কানেকশ্যন আছে হাত দাঙকচোন। আৰু ওপৰত নাই কাৰো গেছৰ কানেকশ্যন? কাৰ কাৰ আছে হাতখন অলপ দাঙি ধৰক, লাভ হ'ব ইয়াৰ পৰা। যাৰ যাৰ ঘৰত গেছ কানেকশ্যন আছে 1,000 টকা দি গেছ কিনিব লাগে। এতিয়া মই চাই আছোঁ যে অসমত গেছৰ দামটো 1,000 পৰা ডাইৰেক্ট 700 টকা কৰি দিব পাৰি নেকি, যাতে গেছৰ দামো আমি 300 টকা কমাই দিব পাৰোঁ। এই গোটেইবিলাক কাম কোনে কৰিব পাৰিছে? নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদৰ কাৰণে আজি আমি বিজেপিয়ে কৰিব পাৰিছোঁ। কংগ্ৰেছৰ দিনত কি আছিলে? এনেকে আপোনালোকক মাতে, খুটা বিলাই, ইজনে সিজনৰ ওপৰত জঁপিয়াই, সিজনে সিজনৰ ওপৰত জঁপিয়াই। এতিয়া অৰুণোদয়ৰ কাৰণে জঁপিয়াব নালাগে, পুতুং কৰি বেংকত আহি সোমাই যায়। হয়নে নহয়? আগতে খুটা ল'ব লাইন দিব লাগিছিল নে নাই? আঁঠুৱাৰ কাৰণে লাইন দিব লাগিছিল নে নাই? এতিয়া বেংকত পুতুং কৰি আহি পাই গমেই পোৱা নাই। এতিয়া মহিলাসকলে চিন্তা কৰি আছে 10,000 টকাটোৰ কথা কেতিয়া ক'ব, হয়নে? সেইটো চিন্তা কৰি আছে নে নাই? আছে। এতিয়া এই 10,000 টকাৰ আঁচনিটো 1 মে' তাৰিখে আমি বিহালীত টকা দিলোঁ, আৰম্ভ কৰিলোঁ।
এতিয়া এই টকাটো কোন তাৰিখে ডিগবৈত পাব, মাৰ্ঘেৰিটাত পাব, খদিয়াত পাব, মই আমাৰ MLA সকলক চিঠি লিখিছোঁ, আপোনালোকে দিনটো দিয়ক, মই আহি টকাটো দি থৈ যাম। এতিয়া আমাৰ MLA সকলক মই কৈছোঁ, তিনিচুকীয়া জিলাত অলপ ভিডিঅ' ৰেকৰ্ডিং কৰি লওক, নহ'লে আকৌ নহ'ব নহয়, ৰেকৰ্ডিং কৰি লওক, তেতিয়া ভাল লাগিব। তিনিচুকীয়া জিলাত জুন মাহত দুদিনত, এদিনত 3টা সমষ্টি, এদিনত 2টা সমষ্টি, মই আহি আপোনালোকক চেক দি থৈ যাম। হ'ব পাক্কা। এতিয়া মই আপোনালোকক আচল কথাটো কওঁ, এইটো 10,000টো দিম বুলি কৈছোঁ, দিছোঁ। আজিলৈকে মই কিবা কোৱা কথা ভুল হৈছে নেকি? এই কেইদিনমান আগতে নামঘৰ, আমি 25,000 নামঘৰত 3 লাখকৈ টকা দিছোঁ। কোনেও নিদিছিল আগতে। কংগ্ৰেছেতো নামঘৰ ভালেই নাপাইছিলে, মন্দিৰ ভালেই নাপাইছিলে। আজি মই যি কৈছোঁ সেই কামেই কৰিয়ে আছোঁ। এতিয়া মোৰ লক্ষ্য হ'ল, সিদিনাখন যেতিয়া মই বিহালীত 10,000 টকাটো দিব গ'লোঁ, এগৰাকী মহিলাই মোৰ লগত চেলফি উঠিলে। চেলফিটো নহ'ল, মোবাইলটো অলপ বেয়া আছিলে। তেতিয়া মই ক'লোঁ যে বাইদেউ মোবাইলত ফটো উঠা নাই। এইটো মোবাইল বেয়া, ভাঙি দিম ইয়াক। তো মই বোলো বাইদেউ ভাঙি দিলে মোবাইল কেনেকৈ কৰিব? এই 10,000টো পাম নহয়, মোবাইল এটা কিনিম। এতিয়া মই আপোনালোকক কৈছোঁ, এই 10,000টো আপোনালোকে শেষ বুলি নাভাবিব, জুনততো পাবই, এইটোলৈ কোনো টেনশ্যন নাই। কিন্তু এই 10,000ৰ পিছত অহা বছৰ মোৰ মনত ইচ্ছা আপোনালোকক 25,000 টকা দিয়ে। সেইকাৰণে এই 10,000 টকাটো আপোনালোকে ভাল কৰি খৰচ কৰিব, যাতে আমি আপোনালোকক অহা বছৰ আকৌ 25,000 টকা দিব পাৰোঁ। আৰু 25,000ৰ পিছত মোৰ মনত ইচ্ছা আছে আৰু 50,000 টকা। তাৰমানে 10,000 জুনত দিম, 2025, 2026ত 25,000, 2027ত 50,000। হজম হৈছে নে নাই? হজম হৈছে নে নাই? এটা বিশ্বাস কোনে কোনে কৰা নাই? হাত দাঙকচোন। বিশ্বাস কৰিছে নে নাই? এতিয়া এটাই কথা, টকাটোৰ যাতে সৎ ব্যৱহাৰ হয়, বাছ এইটোৱে হৈছে মোৰ ইচ্ছা। নিযুত মইনা দিম বুলি কৈছিলোঁ, দিলোঁ। অৰুণোদয় দিম বুলি কৈছিলোঁ, দিলোঁ। লাইটৰ দাম কমাম বুলি কমাইছিলোঁ। জিঅ' টেগিং কৰিম বুলি কৈছিলোঁ, কৰিলোঁ। কলেজৰ এডমিশ্যন বিনামূলীয়া কৰিম বুলি ক'লোঁ, কৰিলোঁ। আজি মই 2টা নতুন কথা ক'লোঁ। জুন মাহত 10,000 টকা দিম, আৰু গেছৰ দামো এই বছৰতে 250-300 টকাও আপোনালোকক কমাই দিম। এইখিনি কথাও মই আজি আপোনালোকক কৈ থৈ গ'লোঁ, যাতে আমাৰ দুখীয়া মানুহ, মধ্যবিত্ত মানুহ একো কষ্ট কৰিব নালাগে, মাত্ৰ ল'ৰা ছোৱালীক পঢ়াব লাগে, ডাঙৰ দীঘল কৰিব লাগে, চাকৰিৰ কাৰণে টকা নালাগে। চাকৰি নাপালে আমি চৰকাৰৰ পৰা বিত্ত সাহায্য দিম, যদি ব্যৱসায় কৰিব পাৰে, ইণ্ডাষ্ট্ৰি কৰিব পাৰে। আৰু অসমতো আমি ডাঙৰ ডাঙৰ উদ্যোগ আনিম। কেইদিনমান পিছতে নামৰূপত সাৰ কাৰখানা আৰম্ভ হ'ব। ডাঙৰ ডাঙৰ উদ্যোগ আনিম, যাতে অসমৰ ল'ৰা ছোৱালীয়ে বাহিৰত গৈ 7,000 টকাত কাম কৰিব নালাগে। 1 লাখ টকাৰ চাকৰি কৰিব যাওক, 80,000 টকাৰ চাকৰি কৰিব যাওক, কিন্তু 7,000, 8,000 টকাৰ চাকৰি কৰিব যাতে কোনেও যাব নালাগে। ইয়াৰ উপৰিও চাহ বাগিচাৰ কাৰণেও মই কৈ ৰাখিছোঁ যে এই বছৰৰ পৰা আমি নতুন ব্যৱস্থা কৰিম। বাগিচাৰ লাইনৰ মাটিৰ অধিকাৰো যাতে বাগিচাৰ মানুহে পাব পাৰে, বাগিচাৰ মানুহ যাতে ঘৰৰ মালিক হ'ব পাৰে, তাৰো ব্যৱস্থা মই কৰিবৰ কাৰণে গৈ আছোঁ। বিহুত গুৱাহাটীত গ'ল, ঝুমুৰ গুৱাহাটীত গ'ল। ভগৱানে কৰিলে অহাবাৰ বিহু দিল্লীত লৈ যাম, ঝুমুৰ দিল্লীত লৈ যাম। তাৰ মানে আমি আগুৱাই গৈ থাকিম, আমি পিছত নাহোঁ, আমি আগুৱাই গৈ থাকিম। অসমখনক আমি আগুৱাই আগুৱাই লৈ গৈ থাকিম। फ्रेंड्स, थैंक यू फॉर वॉचिंग। ऐसे खबर पाने के लिए आप हमारे चैनल को जरूर सब्सक्राइब करें।